নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এছএন স্পোকেন চেনেলটোলৈ স্বাগতম জনালোঁ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা অন্য বিষয়ৰ ভিডিঅ', যিটো ভিডিঅ' মই আগৰ ভিডিঅ'ত কৈছিলোঁ অলপ। মানে আজি ভিডিঅ'টো হৈছে মানে অভাৰলেপিং মানে ছিষ্টেমটো মানে কি। এতিয়া ধৰক তোমালোকৰ সকলো ABUBত কামাণ্ডোসকলৰ সাইকোমেট্ৰিক টেষ্ট হৈ গ'ল, ABUBসকলৰ ভাইভা টেষ্ট হৈ গ'ল, আৰু যিহেতু বুটমেনসকলৰ এতিয়া ছুইমিং টেষ্ট হৈ আছে। যিহেতু এতিয়া গম পাইছে আমাৰ গেট 4ৰ সকলো প্ৰচেছ কমপ্লিট হৈ গ'ল, আৰু এতিয়া মেইন মানে তোমালোকৰ ৰিজাল্ট দিবলৈ বাকী আছে। আৰু আজি ৰিজাল্ট দিবলৈ বাকী আছে, কিন্তু তাৰ পিছত মানে তোমালোকে এতিয়াও মানে তোমালোকৰ যিসকলৰ মানে এতিয়া কিছুমানৰ ABUBত নাম আহি আছে, কিছুমানৰ কামাণ্ডোতো আহিছে নাম, আৰু কিছুমানৰ গেট 4টো আহিছে ধৰক। মানে তেওঁলোকৰ মানে অভাৰলেপিং ছিষ্টেমটো তেওঁলোকৰ আহিব, যিহেতু তেওঁলোকে যদি 2-3টা পোষ্টত তেওঁলোকৰ যদি চাকৰি হৈ আছে, তেওঁলোকৰ অভাৰলেপিং আহিব। সেয়েহে মানে অভাৰলেপিং ছিষ্টেমটো মানে কোনকেইটা কেণ্ডিডেটৰ কোনকেইজন কেণ্ডিডেটৰ মানে অভাৰলেপিং আহিব, সেইটোৰ ওপৰত মই ভিডিঅ'টো লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু অভাৰলেপিং মানে কি হৈছে কি, মানে তুমি যিহেতু আমাৰ এতিয়া অসম পুলিচৰ ডিপাৰ্টমেণ্টটো একেটাই ডিপাৰ্টমেণ্ট, যিটো ডিপাৰ্টমেণ্ট এটাই, যিটো আমাৰ কামাণ্ডোসকলো অসম পুলিচৰ ডিপাৰ্টমেণ্টে, ABUBসকল বা বোটমেন, APR ড্ৰাইভাৰ কনিষ্টেবল সকলো আমাৰ ডিপাৰ্টমেণ্টটো হৈছে অসম পুলিচে, কিন্তু তাৰ পোষ্টবিলাক বেলেগ বেলেগ। যিহেতু গেট 4 পোষ্ট আছে, ABUB পোষ্ট আছে, বোটমেন, APR কামাণ্ডো পোষ্টবিলাক বেলেগ বেলেগ, কিন্তু ডিপাৰ্টমেণ্টটো একেটাই। সেয়েহে একেটা ডিপাৰ্টমেণ্টত তুমি যেতিয়া ইণ্টাৰভিউ একেলগে হয়, যিহেতু তুমি 2-3টা পোষ্টত তুমি চাকৰি নোপোৱা, যিহেতু তুমি একেটা ডিপাৰ্টমেণ্টত এটা চাকৰিহে পাবা। সেয়েহে তাৰ ওপৰত ভিত্তি কৰি মানে মই তোমালোকক ক'ম বুলি ভাবিছোঁ যে এতিয়া যিহেতু তোমালোকৰ এতিয়া আমাৰ লগৰে বা তোমালোকৰ লগৰ বহুতে এতিয়া কামাণ্ডো বেটেলিয়নতো তেওঁলোকে সাইকোমেট্ৰিক টেষ্ট দি আহিছে, আৰু ABUBতো কোনোবা এটাত AB বা UBত তেওঁলোকৰ ধৰক ভাইভা টেষ্ট দিলে। এতিয়া তেওঁলোকেও আকৌ ড্ৰাইভাৰ কনিষ্টেবলত তেওঁলোকে দি থৈছে ভাইভা, বা তেওঁলোকে এতিয়া ভাইভা টেষ্ট দি আহিছে, বা APRতো তেওঁলোকৰ যিহেতু এজন কেণ্ডিডেটে 4-5টা পোষ্টত যিহেতু ভাইভা টেষ্ট দি পেলানি সম্পূৰ্ণ প্ৰচেছ কমপ্লিট কৰি থৈছে, বা সম্পূৰ্ণ ক্লিয়াৰ কৰি আহিছে। যিহেতু সম্পূৰ্ণ প্ৰচেছখিনি তেওঁ ক্লিয়াৰ কৰি আহিছে, তাৰ ভিত্তিত এতিয়া তেওঁতো এতিয়া 4টা পোষ্টত ক্লিয়াৰ কৰি আহিছে, তেওঁ 4টা পোষ্টতো চাকৰি নাপায়। সেয়েহে মানে কি, এতিয়া আমাৰ যিহেতু অসম পুলিচৰ ডিপাৰ্টমেণ্ট একেটা ডিপাৰ্টমেণ্টৰ পোষ্ট ভিত্তিক মানে বেলেগ বেলেগ ইণ্টাৰভিউ হৈছিলে। সেয়েহে তুমি একেটা ডিপাৰ্টমেণ্টত চাকৰি ল'বলৈ হ'লে তুমি 2-3টা পোষ্টত চাকৰি ল'ব নোৱাৰা। সেই তোমালোকে গম পাইছে যিহেতু, আৰু আগৰ কেইবছৰো তেনেকৈ একেটা ডিপাৰ্টমেণ্টত চাকৰি 2-3টা তুমি ল'ব পাৰিবা। যিহেতু চিভিল আমাৰ ADRE আছে, ADREত তুমি ল'ব পাৰিবা, ADREতো ল'ব পাৰিবা, তুমি এইফালে আমাৰ অসম পুলিচতো ল'ব পাৰিবা। তেনেকৈ তুমি ল'ব পাৰিবা দুটা পোষ্টত চাকৰি, কিন্তু তুমি একেটা ডিপাৰ্টমেণ্টতে 2টা পোষ্টত চাকৰি ল'ব নোৱাৰা। যিহেতু আমাৰ কামাণ্ডোসকলো ধৰক অসম পুলিচৰ ডিপাৰ্টমেণ্টই হয়, আৰু ABUB অসম পুলিচৰ ডিপাৰ্টমেণ্টে হয়। সেয়েহে তুমি গম পাইছাই মই কি ক'ব খুজিছোঁ তোমালোকক। সেয়েহে তোমালোকৰ এতিয়া নেক্সট ষ্টেপ আছে কি, তোমালোকৰ যেতিয়া ৰিজাল্ট দিয়া এসপ্তাহমানৰ আগত তোমালোকৰ যেনেকৈ ABUB ভাইভা দিবলৈ আহোঁতে যেনেকৈ তোমালোকৰ প্ৰিফাৰেঞ্চ দিবলৈ আহিছিলে, যিহেতু ABত প্ৰিফাৰেঞ্চ দিবা নে UBত প্ৰিফাৰেঞ্চ দিবা, যেনেকৈ প্ৰিফাৰেঞ্চ দিবলৈ আহিছিলে, সেই ঠিক তেনেদৰে এতিয়া তোমালোকৰ যেতিয়া আমাৰ ফাইনেল মেৰিট লিষ্ট বনিব, ফাইনেল মেৰিট লিষ্ট বনাৰ এসপ্তাহ বা 10 দিনমানৰ আগত তোমালোকলৈ নটিচ আহিব, আমাৰ SLPRB ৱেবছাইটত নটিচ আহিব, যিহেতু তোমালোকৰ মানে নিজৰ প্ৰিফাৰেঞ্চ দিবলৈ আহিব। তুমি ধৰক কামাণ্ডোটো চিলেক্ট হৈ আছা, AB বা UBটো চিলেক্ট হৈ আছা, বা তুমি ড্ৰাইভাৰ কনিষ্টেবলতো হৈ আছা, বা APRতো হৈ আছা, তোমালৈ ধৰক নটিচ আহিব। তুমি নিজৰ ৰোল নাম্বাৰ মাৰি তাত তুমি চিলেক্ট কৰিব লাগিব যে মই এই পোষ্টটোত যাবলৈ মই মানে নিজকে মানে বিচাৰোঁ, এই পোষ্টটোত যাবলৈ, বা মই কামাণ্ডো বেটেলিয়নত যাবলৈ মই বিচাৰোঁ। তুমি তেতিয়া কামাণ্ডো বেটেলিয়ন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। বা তুমি ABত বা UBত যাবলৈ বিচাৰোঁ, যিহেতু তুমি বা ড্ৰাইভাৰ কনিষ্টেবলত যাবলৈ বিচাৰোঁ, তুমি যোনটো পোষ্টত তুমি নিজকে ভাল পাবা, মানে নিজৰ এটা সপোন থাকেতো, ধৰক কামাণ্ডো বেটেলিয়নত যাবলৈ বহুতৰ সপোন আছে, বা এতিয়া ABত যাবলৈও বহুতৰ সপোন আছে, যিহেতু তোমালোকে হাথিয়াৰ ল'ব পাৰিবা ধৰক, বা UBত গ'লে হাথিয়াৰটো কম ইউজ কৰা হয়, যিহেতু UBত হাথিয়াৰ নাই, ABত হাথিয়াৰ আছে যিহেতু। সেয়েহে তোমালোকে মানে কোনটো প্ৰিফাৰেঞ্চ দিবা, তোমালোকৰ ৰিজাল্টৰ 10 দিন বা এসপ্তাহমানৰ আগত তোমালোকলৈ নটিচ আহি যাব SLPRB ৱেবছাইটত, আৰু তুমি তেনেদৰে প্ৰিফাৰেঞ্চ দিব লাগিব আৰু তোমাৰ যিটোত প্ৰিফাৰেঞ্চ দিয়ে, তোমাৰ সেইটোত পোষ্টত তোমাৰ নিজৰ মেৰিট লিষ্ট বা তোমাৰ ৰিজাল্ট আহিব। আৰু তোমাৰ যদি নেক্সট তোমাৰ মানে 2-3টা পোষ্টত তেনেকৈ মানে ৰিজাল্ট নাহে, তুমি যিকোনো এটা পোষ্টতহে তোমাৰ ৰিজাল্ট দিব, বাকীকেইটা নট চিলেক্টেড দেখাই দিব, যদিও তুমি কোৱালিফাই হোৱা। যিহেতু চাবলৈ গ'লে মানে যোৱা বছৰ মোৰ লগৰ এজনে তেনেকৈ ফৰেষ্টত AFPFৰো দিছিলে, ফৰেষ্ট গাৰ্ডৰো দিছিলে, আৰু তেওঁ দিছিলে আমাৰ যোনটো NC চাৰ্টিফিকেট লাগে বা হোমগাৰ্ড চাৰ্টিফিকেট লাগে, যোনটো আমাৰ AISF বুলি যোনটো কয়,
সেইটো আমাৰ ARSF যোনটো আছিলে তেওঁ মানে গোটেই তিনিটাতে তেওঁ ভাইভা কমপ্লিট কৰিছে। ফৰেষ্টতো তেওঁ 26 কিলোমিটাৰ খোজকাঢ়ি ৰানিং কৰি আহিছে আৰু তেওঁ মানে চিভিল ডিফেন্স যিটো আমাৰ ARSFতো তেওঁ কমপ্লিট কৰিছে। তেওঁ ফাইনেল মেৰিট লিষ্ট বনিবলৈ বাকী আছিলে, যিহেতু আমাৰ ৰিজাল্ট দিবলৈ বাকী আছে। ৰিজাল্ট দিয়া এসপ্তাহমানৰ আগত আমাৰ নটিচ এখন আহিছে কি যিসকল ব্যক্তিয়ে মানে 3-4টা পোষ্টত মানে কোৱালিফাই কৰি থৈছে তেওঁলোকৰ কাৰণে এখন নটিচখন আহিছিলে, যিহেতু তেওঁলোকে প্ৰিফাৰেঞ্চ দিবলৈ আহিছে। যিহেতু প্ৰিফাৰেঞ্চটো এইটো এনেকুৱা ধৰণে আহিছে যে তেওঁলোকলৈ আহিছে যে তুমি কোনটো পোষ্ট যাবলৈ বিচাৰা। যিহেতু তেওঁ APFতো ৰাখি থৈছিলে, ARSFতো তেওঁ কোৱালিফাই কৰি থৈছে আৰু তেওঁ ফৰেষ্ট গাৰ্ডতো কোৱালিফাই কৰি থৈছে। সেয়েহে তেওঁলৈ মানে নটিচ আহিছে আৰু তেওঁ মোৰ লগৰজনে যিহেতু নাম্বাৰ ভালে পাই থৈছিলে, তেওঁ ফৰেষ্টতো ভাল নাম্বাৰ পাই থৈছিলে আৰু APFতো ভাল নাম্বাৰ পাই থৈছিলে আৰু কিন্তু তেওঁ যেতিয়া নিজৰ এক্সপিৰিয়েঞ্চ আছিলে, যিহেতু NCC আছিলে, তেওঁ ভাবিলে কি বাকীকেইটা পোষ্টত কেণ্ডিডেট বহুতো বেছি হ'ব, সেয়েহে তেওঁ প্ৰিফাৰেঞ্চ দিলে ARSFত। সেয়েহে ARSFত তেওঁ প্ৰিফাৰেঞ্চ দিয়াৰ কাৰণে তেওঁ ARSFত আহিলে নামটো, কিন্তু তেওঁ ফৰেষ্টত আৰু ফৰেষ্ট গাৰ্ডত তেওঁ নাম মানে ARSF মানে AFPF যিটো AFPF আৰু ফৰেষ্ট গাৰ্ডত তেওঁ নামটো নাহিলে, যিহেতু AFPF আৰু ফৰেষ্ট গাৰ্ডত তেওঁ নট চিলেক্টেড বুলি আহিলে আৰু তেওঁ মানে যিটো আমাৰ ARSF আছিলে ARSFত তেওঁ চিলেক্টেড মানে তেওঁ চাকৰি পালে, যিহেতু এতিয়া তেওঁ কৰ্মৰত হৈ আছিলে। ঠিক তেনেদৰে মানে কিন্তু তেওঁ পিছত চাইছে যে তেওঁ ফৰেষ্ট গাৰ্ডত তেওঁ যিমান নাম্বাৰ পাই থৈছিলে তাতকৈ কম নাম্বাৰ পাই থকাও একেটা কাষ্টৰে তেওঁ আমাৰ বেলেগ লগৰ এজনে তেওঁ চাকৰি যিহেতু ফৰেষ্ট গাৰ্ডত পাইছে। মানে ঠিক তেনেদৰে যিহেতু তোমাক প্ৰিফাৰেঞ্চ দিব লাগিব আৰু তুমি কোনটো পোষ্টত মানে তুমি নিজকে যাব বিচৰা সেইটো তোমাৰ প্ৰিফাৰেঞ্চ দিব লাগিব। সেয়েহে তোমালোকে সেইটো ভালদৰে এইবছৰো আহিব, যিহেতু ডিপাৰ্টমেণ্ট একেটা ডিপাৰ্টমেণ্টৰ একেলগে ইণ্টাৰভিউ চবৰে ইণ্টাৰভিউ একেলগে পাতিছে যিহেতু আৰু ৰিজাল্টটো একেলগে দিব। সেয়েহে এই প্ৰিফাৰেঞ্চ দিবলৈ তোমালোকৰ যিহেতু এইবাৰো আহিব, যিহেতু তোমালোকৰ মানে ৰিজাল্ট দিয়া 1-2 সপ্তাহ আগত আহি যাব, সেইটো তোমালোকে গম পাবাই। আৰু যিহেতু মই গম পালেও মই ভিডিঅ' বনাই তোমালোকক জনাম বাৰু, যিহেতু আমাৰ SLPIB ৱেবছাইটত নটিচ আহিব আৰু মানে সেই তেনেদৰে মানে অভাৰলেপিং চিষ্টেমটো আঁতৰাব। যিহেতু অভাৰলেপিং হৈ গ'লে মানে কি তোমালোকে জানাই যে অভাৰলেপিং যদি নহয় তেতিয়া যদি অভাৰলেপিং হৈ যায় ভুল হৈছে মোৰ, অভাৰলেপিং যদি হৈ যায় তেন্তে একেজন কেণ্ডিডেটে 2-3টা পোষ্টত চাকৰি পাব আৰু কিন্তু তেওঁ পোষ্ট যিকোনো এটাতহে চাকৰি কৰিব পাৰিব। সেয়েহে বাকী পোষ্ট দুটাটো মানে খালী হৈ যাব। মানে এতিয়া বাকী পোষ্ট দুটা বেলেগেও চাকৰি নাপাব, তেওঁ বুক কৰি থৈ দিয়া লেখীয়া হ'ব। সেয়েহে আকৌ পিছৰ বছৰ নেক্সট ইণ্টাৰভিউ হ'ব আৰু সেই মানে পৰ্যায় যাতে নহয়গৈ, সেয়েহে অভাৰলেপিংটো আঁতৰাই দিয়া হৈছে, যিহেতু এজন ব্যক্তিয়ে এটা পোষ্টতে চাকৰি পাব। আৰু তোমালোকে যিহেতু বুজি পাইছাই মই কি ক'ব খুজিছোঁ আৰু সেইটোকে মই তোমালোকক ক'ব খুজিছোঁ যে অভাৰলেপিং নহ'ব, যিহেতু মানে কি এজন কেণ্ডিডেটে এটা পোষ্টতে চাকৰি পাব। সেয়েহে মই তোমালোকক জনাবলৈ চেষ্টা কৰিলোঁ যিমান পাৰোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু তোমালোকে যদি কিবা জানিবলৈ আছে বা কিবা ৰিজাল্টৰ বিষয়ে মই সোনকালে আপডেট দিম, সেয়েহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, বাই বাই।